চ' হেই গাইজ নমস্কাৰ সকলোকে। ৰৈ ৰৈ বিনালে এই চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 31 অক্টোবৰ তাৰিখে আৰু এতিয়াও 5টা দিন বাকী আছে। আৰু আজিৰ পৰা চিনেমাখনৰ এডভান্স টিকেট বুকিং আৰম্ভ হৈছে আৰু এডভান্স টিকেট বুকিং আৰম্ভ হোৱাৰ দিনাখনৰ পৰা এই চিনেমাখনে ৰেকৰ্ড ভাঙা আৰম্ভ কৰি দিছে আৰু কতবোৰ ৰেকৰ্ড ভাঙিব সেইটো হিচাপ নাই। গতিকে সকলোবোৰ কথা ডিছকাছ কৰিম আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' ৰৈ ৰৈ বিনালে সকলোৰে মৰমৰ জুবিনদাৰ এখন অন্তিমখন চিনেমা সকলোৱে হয়তো গম পায়। আৰু আজি এডভান্স টিকেট বুকিঙৰ ফাৰ্ষ্ট ডে আছিলে আৰু ফাৰ্ষ্ট ডে দিনাখনে মুভিখনে ইনকাম কৰিবলৈ সক্ষম হৈছে 130 লাখৰো ওপৰৰ। গতিকে এটা বহুত ডাঙৰ নম্বৰ হয় এদিনত ইনকাম কৰা এখন আছামিজ চিনেমাৰ কাৰণে। ফাৰ্ষ্ট ডে এডভান্স বুকিঙৰ দিনাখন 140 লাখ টকা বক্স অফিচত চুনামি আহি গৈছে। এনেকুৱা আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত আজিলৈকে হোৱা নাছিলে। এনেকুৱা এটা ফেন বেছ, এনেকুৱা এটা ষ্টাৰডাম অকল এজন মানুহৰ আছিলে, এজন মানুহৰ থাকিব পাৰে, সেইজন হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা। চ' এডভান্স টিকেট বুকিঙৰ দিনা 120 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে মুভিখনে। আৰু লগতে অসমৰ কিছুমান ঠাইত 2 নৱেম্বৰলৈকে যিমানবোৰ টিকেট আছিলে সকলোবোৰ টিকেট চ'ল্ড আউট হৈ গৈছে। মানে আপোনালোকে কিছুমান ঠাইত